সো বন্ধুসকল এতিয়া আমি ডিছকাছ কৰিম ৱৰ্কিং অফ দ্য কনষ্টিটিউণ্ট এছেম্বলি। এই যিটো আমি আগৰ ক্লাছত গম পালোঁ কনষ্টিটিউণ্ট এছেম্বলিটো কেনেকৈ ফৰ্মেশ্যন হ'ল বা মেম্বাৰ্ছবিলাক কেনেকৈ ইলেক্ট হ'ল, এতিয়া আমি তাৰ কাৰ্যপ্ৰণালীৰ বিষয়ে অলপ আলোচনা কৰিম। দ্য কনষ্টিটিউণ্ট এছেম্বলি হেল্ড ইটছ ফাৰ্ষ্ট মিটিং অন December 9, 1946। এইটো এটা ইম্পৰ্টেণ্ট জানিবৰ তথ্য। প্ৰথম যিটো কনষ্টিটিউণ্ট এছেম্বলি যিটো মিটিং হৈছিলে এইটো হৈছিলে ডিচেম্বৰ মাহৰ 9 তাৰিখ 1946 চনত। এইটো পৰীক্ষাত আহে। দ্য মুছলিম লীগ বয়কটেড দ্য মিটিং এণ্ড ইনচিষ্টেড অন এ ছেপাৰেট ষ্টেট অফ পাকিস্তান। কিন্তু এই যিটো কনষ্টিটিউশ্যন প্ৰথম মিটিং হৈছিলে তাতে যিটো মুছলিম লীগে বয়কট কৰিছিলে এই মিটিংটো, কাৰণ সিহঁতে মানে এটা ছেপাৰেট ষ্টেট অফ মানে বেলেগ এটা ৰাষ্ট্ৰ ডিমাণ্ড কৰিছিলে পাকিস্তান, আৰু তাৰ কাৰণে ছেপাৰেট কনষ্টিটিউণ্ট এছেম্বলি হ'ব লাগে বুলি সিহঁতে মানে হেৰি কৰিছিলে। গতিকে 296 যিটো ছিটছ আছিলে তাৰ পৰা মাত্ৰ অনলি 211 মেম্বাৰ্ছ মানে এই মিটিঙত আছিলে, কাৰণ যিবিলাক মুছলিম মেজৰিটি যিবিলাক এৰিয়া আছিলে, মুছলিম লীগে যিবিলাক ডমিনেঞ্চ থকা যিবিলাক এৰিয়া আছিলে তাৰে মেম্বাৰবিলাক এই মিটিঙত এটেণ্ড কৰা নাছিলে। ডক্টৰ সচিদানন্দ সিনহা, দ্য অল্ডেষ্ট মেম্বাৰ, ৱাজ ইলেক্টেড এজ দ্য টেম্পৰৰী প্ৰেচিডেণ্ট অফ দ্য এছেম্বলি ফলোয়িং দ্য ফ্ৰেঞ্চ প্ৰেক্টিছ। আৰু এই যে যিটো ফাৰ্ষ্ট মিটিং হৈছিলে তাৰে মানে টেম্পৰৰী প্ৰেচিডেণ্ট বনাইছিলে কোনে? ডক্টৰ মানে অস্থায়ী প্ৰেচিডেণ্ট। এইটো পৰীক্ষাত আহে কোন ফাৰ্ষ্ট হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য কনষ্টিটিউণ্ট এছেম্বলি অৰ দ্য অনলি টেম্পৰৰী প্ৰেচিডেণ্ট, ইট ইজ সচিদানন্দ সিনহা। আৰু এইটো মানে ফ্ৰান্স দেশৰ যিটো প্ৰেক্টিছ আছিলে তাৰে মানে ফ'ল' কৰি ডক্টৰ সচিদানন্দ সিনহাক মানে এই প্ৰেচিডেণ্ট বনোৱা হৈছিলে, টেম্পৰৰী প্ৰেচিডেণ্ট বনাইছিলে কনষ্টিটিউণ্ট এছেম্বলি। লেটাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ৱাজ ইলেক্টেড এজ দ্য প্ৰেচিডেণ্ট অফ দ্য এছেম্বলি। আৰু সচিদানন্দ সিনহাৰ পিছত মানে যিটো মানে পাৰ্মানেণ্ট প্ৰেচিডেণ্ট বনাইছিলে কাক? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক। Similarly, both H.C. Mukherjee and V.T. Krishnamachari were elected as vice presidents of the assembly. আৰু ইয়াৰ বাহিৰেও ডক্টৰ H.C. মুখাৰ্জী আৰু V.T. কৃষ্ণমাচাৰীকো মানে কি বনাইছিলে? ভাইচ প্ৰেচিডেণ্ট, কনষ্টিটিউণ্ট এছেম্বলিৰ ৰাষ্ট্ৰপতি বনাইছিলে। ইন আদাৰ ৱৰ্ডছ, দ্য এছেম্বলি হেড টু ভাইচ প্ৰেচিডেণ্টছ। মানে এই যিটো প্ৰথম যিটো কনষ্টিটিউণ্ট যিটো ফৰ্ম হৈছিলে তাৰে মানে প্ৰেচিডেণ্ট আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, আৰু দুটা ভাইচ প্ৰেচিডেণ্ট আছিলে। ভাইচ প্ৰেচিডেণ্ট কোন আছিলে? H.C. মুখাৰ্জী আৰু V.T. কৃষ্ণমাচাৰী। আৰু অস্থায়ী আমাৰ প্ৰেচিডেণ্ট কোন আছিলে? ডক্টৰ সচিদানন্দ সিনহা। এইখিনি বস্তু আমাৰ জানিবলগীয়া তথ্য। আৰু প্ৰথম মিটিং হৈছিলে কেতিয়া? December 9, 1946। এতিয়া চাওঁ, এতিয়া ডিছকাছ কৰিম অতি গুৰুত্বপূৰ্ণ এটা মানে হেৰি অবজেক্টিভছ ৰিজলিউশ্যন, যিটো মানে যিটো কনষ্টিটিউণ্ট এছেম্বলি যিবিলাক ৰিজলিউশ্যন আছিলে, কি মানে এইটো ৰিজলিউশ্যন আছিলে কনষ্টিটিউণ্ট এছেম্বলিৰ, তাৰ বিষয়ে আলোচনা কৰিম। On December 13, 1946, Jawaharlal Nehru moved the historic objectives resolution in the assembly. আৰু যিটো অবজেক্টিভছ ৰিজলিউশ্যন মানে কনষ্টিটিউণ্ট এছেম্বলিৰ মানে কি মানে হেৰিৰ ওপৰত কাম কৰিব, ৰুলৰ ওপৰত কি ফৰ্মুলেশ্যনৰ ওপৰত কাম কৰিব, সেইটোৱে মানে অবজেক্টিভছ ৰিজলিউশ্যন। এইটো কেতিয়া মানে প্ৰথম কোনে মুভ কৰিছিলে? জৱাহৰলাল নেহৰু। কেতিয়া? ডিচেম্বৰ মাহৰ 13 তাৰিখ 1946 চনত। ইট লেড দ্য ফাণ্ডামেণ্টেল এণ্ড ফিলচফি অফ দ্য কনষ্টিটিউশ্যন ষ্ট্ৰাকচাৰ। এই মানে অবজেক্টিভ ৰিজলিউশ্যনটো মানে এটা মানে যিটো মানে আমাৰ সংবিধানৰ যিটো মৌলিক যিটো মানে ফিলচফি বা যিটো তাৰ গঠন বা আকৃতি, তাৰ মানে সেইটোও বুজাইছিলে। মানে এই অবজেক্টিভ ৰিজলিউশ্যনৰ ওপৰতে মানে ভিত্তি কৰি আমাৰ যিটো মেইন মানে ফ্ৰেমৱৰ্ক, তেনেকুৱা মানে যিটো বেছ বা ষ্ট্ৰাকচাৰ ফৰ্ম হৈছিলে এই অবজেক্টিভ ৰিজলিউশ্যনৰ ওপৰতে ভিত্তি কৰি। এই অবজেক্টিভ যিটো ৰিজলিউশ্যন আছিলে সেইটো মানে কি তাতে পইণ্টছ আছিলে, এইবিলাক আমি আলোচনা কৰোঁ। প্ৰথম আছিলে, দ্য কনষ্টিটিউণ্ট এছেম্বলি ডিক্লেয়াৰ্ছ ইজ ফাৰ্ম এণ্ড চলেম ৰিজল্ভ টু প্ৰক্লেম ইণ্ডিয়া এজ এন ইণ্ডিপেণ্ডেণ্ট ছভাৰেইন ৰিপাব্লিক এণ্ড টু গ্ৰ' আপ ফৰ হাৰ ফিউচাৰ গভৰ্নেন্স এ কনষ্টিটিউশ্যন। মানে প্ৰথম এইটো হ'ল যে কনষ্টিটিউণ্ট এছেম্বলি এইটো এটা মানে দৃঢ় সংকল্প যে এটা মানে ভাৰতক মানে ডিক্লেয়াৰ কৰিব, মানি ল'ব যে ইণ্ডিপেণ্ডেণ্ট স্বাধীন ছভাৰেইন ৰিপাব্লিক, আৰু তাৰ কাৰণে এটা মানে ফিউচাৰ এটা কনষ্টিটিউশ্যন বনাব বা তৈয়াৰ কৰিব কনষ্টিটিউণ্ট এছেম্বলিয়ে। নেক্সট পইণ্ট, wherein the territories now comprise British India, the territories that now form the Indian states and such other parts of India as are outside India, and the states as well as other territories as are willing to be constituted into the independent sovereign India shall be a union of them all. এটা কি ক'লে? যিবিলাক টেৰিটৰী মানে এটা আছিলে দুটা, ইংৰাজৰ সময়ত দুটা ভাগত বিভক্ত আছিলে ৰাজ্যবিলাক। এটা হ'ল ডাইৰেক্টলি যিবিলাক ব্ৰিটিছে শাসন কৰিছিলে, আৰু কিছুমান আৰু বেলেগ যিবিলাক প্ৰিন্সলি ষ্টেটছ আছিলে। চ' মানে ইয়াতে কি কোৱা হৈছে অবজেক্টিভ ৰিজলিউশ্যনত, যে যিবিলাক টেৰিটৰী মানে ব্ৰিটিছৰ আণ্ডাৰত আছিলে
কনষ্টিটিউণ্ট এছেম্বলি কনষ্টিটিউশ্যন লিখাৰ সময়তে আৰু যিবিলাক টেৰিটৰিজ মানে যিবিলাক ইণ্ডিয়ান ষ্টেটছ ফৰ্ম কৰে যিবিলাক মানে প্ৰিন্সলি ষ্টেটছ আৰু যিবিলাক ষ্টেট মানে যিবিলাক মানে ইণ্ডিয়ান প্ৰিন্সলি ষ্টেটছো নহয় বা ব্ৰিটিছৰ আণ্ডাৰো নহয় বৰঞ্চ মানে ইণ্ডিয়াৰ বাহিৰত কিন্তু সিহঁতে বিচাৰে যে সিহঁতে ভাৰতত অন্তৰ্ভুক্ত হোৱা সিহঁতে যদি ইচ্ছা কৰে মানে এই গোটেইখিনি অংশ লৈ মানে ভাৰতৰ এটা ইণ্ডিপেণ্ডেণ্ট স্বাধীন ছভাৰেইন ইণ্ডিয়া ফৰ্ম কৰা হ'ব আৰু এই ইণ্ডিয়া মানে এই চবৰে মানে ইউনিয়ন হ'ব চবৰে মানে যুগ্ম ফল হ'ব মানে চব যিবিলাক মানে টেৰিটৰি যিটো মানে ব্ৰিটিছ ইণ্ডিয়াত আছে যিখিনি মানে ব্ৰিটিছ ইণ্ডিয়াত নাই প্ৰিন্সলি ষ্টেটছ আছে আৰু যিবিলাক টেৰিটৰি মানে ইণ্ডিয়াৰ বাহিৰত আছে কিন্তু সিহঁতে মানে ইণ্ডিয়াৰ লগত যোগ দিব বিচাৰিছে চবক লৈ এই চবকে সাঙুৰি লৈ মানে ভাৰতৰ যিটো গড় বা ভাৰত যিটো ৰাষ্ট্ৰ সেইটো ফৰ্ম কৰা হ'ব 3 number point wherein the said territories whether with the present boundaries or with such others as may be determined by the Constituent Assembly and thereafter according to the law of the Constitution shall possess and retain the status of autonomous units together with residuary powers and exercise all powers and functions of government and administration save in except such powers and functions as are vested in or assigned to the union or as are inherent or implied in the union or resulting therefrom এতিয়া যিবিলাক মানে ৰাষ্ট্ৰ বা যিবিলাক এৰিয়া মানে এই যিটো মানে এই ভাৰতত যোগ দিব সেইবিলাক মানে সিহঁতৰ যিটো মানে বৰ্তমান সেই সময়ত যোগ দিয়া সময়ত যিটো সিহঁতৰ বাউণ্ডেৰী আছিলে বা যিটো বাউণ্ডেৰী মানে কনষ্টিটিউণ্ট এছেম্বলি ডিটাৰমাইন কৰিব নিৰ্দিষ্ট কৰিব সিহঁতৰ কাৰণে বা তাৰপিছত যিটো মানে ভাৰতৰ সংবিধানে যিটো মানে এৰিয়া সিহঁতক বান্ধি দিব সিহঁতে মানে সেই এৰিয়াৰ ভিতৰত সিহঁতৰ মানে নিজৰ টেৰিটৰি এটা মানে অট'নমাছ মানে স্বাধীন হিচাপে অট'নমাছ হিচাপে মানে স্বেচ্ছা মানে নিজৰ ইচ্ছামতে মানে তাতে মানে সিহঁতৰ অট'নমি থাকিব সিহঁতৰ নিজৰ পাৱাৰ থাকিব অট'নমাছ ইউনিটছ থাকিব স্বায়ত্ত শাসিত এৰিয়া থাকিব এইবিলাক মানে নিজৰ এৰিয়াত যেনেকুৱা ধৰি লওক অসম বা ধৰক বিহাৰ বা যিবিলাক ইউনাইটেড প্ৰভিন্স ইউ পি সিহঁতে মানে নিজৰ এৰিয়াত সিহঁতে অট'নমাছ থাকিব নিজৰ এৰিয়াত মানে সিহঁতে নিজৰ চৰকাৰ চলাব পাৰিব অট'নমাছ মানে নিজৰ স্বায়ত্ত শাসিত মানে সিহঁতৰ এৰিয়া থাকিব আৰু যিবিলাক পাৱাৰ সিহঁতৰ মানে আছিলে ৰেচিডুৱেৰী পাৱাৰ অৱশিষ্ট যিটো পাৱাৰ আছিলে বা যিবিলাক পাৱাৰ মানে এই মানে সংবিধানে সিহঁতক ফাংচনছ পাৱাৰ্ছ মানে যিবিলাক দিব গভৰ্ণমেণ্ট এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে সিহঁতে এইবিলাক পাৱাৰ মানে নিজৰ এৰিয়াত ইলাকাত মানে এপ্লাই কৰিব পাৰিব কেৱল মানে সেইবিলাক পাৱাৰ সিহঁতে খটাব নোৱাৰিব যিবিলাক পাৱাৰ ফাংচনছ মানে কেৱল মানে সংবিধানে মানে হেৰিক দিছে কেন্দ্ৰক দিছে বা যিবিলাক পাৱাৰ মানে কেন্দ্ৰক সূচায় মানে কিছুমান পাৱাৰ যেনেকুৱা যিবিলাক এডমিনিষ্ট্ৰেটিভ ফাইনেন্স বা এক্সটাৰ্নেল এফেয়াৰ্ছ ফৰেইন এফেয়াৰ্ছ সেই ধৰণৰ কিছুমান পাৱাৰ্ছ অকল মানে কেন্দ্ৰত ওচৰতে থাকিব আৰু এইবিলাক পাৱাৰ মানে ৰাজ্যৰ আণ্ডাৰত নাথাকিব এইবিলাক কেন্দ্ৰই মানে ৰাজ্যৰ ওপৰত সেইবিলাক পাৱাৰ এইবিলাক খটাব পাৰিব বা এইবিলাক পাৱাৰ এপ্লাই কৰিব পাৰিব এইখিনি মানে এইটো হ'ল 3 নম্বৰ মানে পইণ্ট অবজেক্টিভছ ৰিজলিউশ্যনৰ নেক্সট পইণ্ট চাওঁ wherein all power and authority of the sovereign independent India is constituent parts and organs of government are derived from the people and আৰু এই যিখিনি পাৱাৰ মানে পাৱাৰ আৰু অধিকাৰ যিবিলাক মানে ছভাৰেইন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া ভাৰতৰ হ'ব আৰু যিবিলাক মানে তাৰ অংগ ৰাজ্য বা যিবিলাক অংশ মানে জড়িত হৈ আছে চবে মানে সিহঁতৰ পাৱাৰ বা অথৰিটি অধিকাৰবিলাক কাৰ পৰা পাব মানুহৰ পৰাই পাব কাৰণ মানুহে ভোট দি মানে চৰকাৰ নিৰ্ধাৰিত কৰিব ইলেকশ্যন কৰিব গতিকে এই আল্টিমেট পাৱাৰ মানে কাৰ তাত থাকিব সেইটো ডেম'ক্ৰেচিত চব ডেম'ক্ৰেচি এইটো নিয়ম যে আল্টিমেট পাৱাৰ কাৰ তাত থাকে এইটো মানুহৰ ওচৰতে থাকে যেনেকুৱা বৰ্তমান ৰাজ্য চৰকাৰ বা কেন্দ্ৰ চৰকাৰৰ আল্টিমেট পাৱাৰ কাৰ পৰা আহে মানুহৰ পৰা আহে 5 নম্বৰ পইণ্ট wherein shall be guaranteed and secured to all the people of India justice social economic and political আৰু এইটো মানে নিশ্চিত কৰা হ'ব যিবিলাক মানুহ মানে চব মানুহ এই ইণ্ডিপেণ্ডেণ্ট মানে ভাৰত ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত আছে সিহঁতে চবকে মানে ন্যায় প্ৰদান কৰা হ'ব কি ন্যায় সামাজিক অৰ্থনৈতিক ৰাজনৈতিক আৰু এইটো নিৰ্ধাৰিত কৰা হ'ব সিহঁতক ইকুৱেলিটি সমান অধিকাৰ দিয়া হ'ব কিহৰ বাবদ ষ্টেটাছ অফ অপৰচুনিটি এণ্ড আৰু আইনৰ আগত চবকে মানে কি দিয়া হ'ব মানে চবকে ইকুৱেলিটি অফ ষ্টেটাছ এণ্ড অপৰচুনিটি মানে আইনৰ আগত সিহঁতক চবকে ইকুৱেল ষ্টেটাছ দিয়া হ'ব আৰু ইকুৱেল অপৰচুনিটি দিয়া হ'ব আৰু স্বাধীনতা দিয়া হ'ব ফ্ৰীডম অফ থট চিন্তা কৰাৰ নিজৰ চিন্তন প্ৰক্ৰিয়াৰ মানে ফ্ৰীডম দিয়া হ'ব এক্সপ্ৰেছন নিজৰ মনৰ অভিব্যক্তি কৰাৰ ফ্ৰীডম দিয়া হ'ব বিলিফ বিশ্বাস মানে কোনে কি ধৰ্ম বিশ্বাস কৰিব বা কি বিশ্বাস কৰিব সেইটো স্বাধীনতা থাকিব ফেইথ
এইটো মানে আকৌ ফেইথ মানে কোন ধৰ্ম বা কি পন্থ বিশ্বাস কৰে সেইটোৰ অধিকাৰ দিয়া হ'ব। ৱৰ্শ্বিপ মানে কোনে কাক পূজা কৰিব পাৰে বা উপাসনা কৰিব পাৰে সেইটোৰ মানে অধিকাৰ দিয়া হ'ব, ফ্ৰীডম দিয়া হ'ব। ভকেশ্যন মানে কোনে কি কাম কৰিব তাৰো অধিকাৰ দিয়া হ'ব। এছ'চিয়েশ্যন এণ্ড একশ্যন মানে কোনে কি গ্ৰুপ বনাব, কি সংগঠন কৰিব তাৰো মানে অধিকাৰ দিয়া হ'ব। ছাবজেক্ট টু ল' এণ্ড পাব্লিক মৰালিটি, এই গোটেইখিনি অধিকাৰ দিয়া হ'ব কিন্তু ছাবজেক্ট টু ল' এণ্ড পাব্লিক মৰালিটি। এতিয়া হয় আমাৰ এনেকুৱা ফাণ্ডামেণ্টেল ৰাইটছটো মানে আল্টিমেট নেকি, এইটো ফাণ্ডামেণ্টেল ৰাইটছটো দিয়া হয় কিন্তু উইথ মিনিংফুল ৰেষ্ট্ৰিকশ্যনছ। মানে চৰকাৰে মানে যেতিয়া মানে হেৰি কৰে অনুমান কৰে ফৰ পাব্লিক ছেফটি বা পাব্লিক মৰালিটি তাতে কোনো ৰেষ্ট্ৰিকশ্যনছ লগাবও পাৰে, মানে এইটো মানে এটা ক্লজ। নেক্সট পইণ্ট 6 নম্বৰ পইণ্ট, ৱেৰ এন এডুকেট ছেফ গাৰ্ড শ্বেল বি প্ৰভাইডেড ফৰ মাইনৰিটিজ, বেকৱাৰ্ড এণ্ড ট্ৰাইবেল এৰিয়াছ এণ্ড ডিপ্ৰেছ এণ্ড আদাৰ বেকৱাৰ্ড ক্লাছেছ। আৰু যিবিলাক মানে মাইনৰিটিজ হ'ব সংখ্যালঘু বা পিছপৰা বা ট্ৰাইবেল এৰিয়াছ, আৰু যিবিলাক মানে ডিপ্ৰেছ আৰু বেকৱাৰ্ড ক্লাছেছ যিবিলাক মানে পিছপৰা জাতি বেকৱাৰ্ড ক্লাছেছ সিহঁতকো মানে চৰকাৰে মানে এডুকেট সুৰক্ষা প্ৰদান কৰিব। 7 নম্বৰ পইণ্ট, whereby shall be maintain the integrity of the territory of the republic and its sovereign rights on land, sea and air according to justice and the law of civilized nations। আৰু কি কৰা হ'ব, ভাৰতবৰ্ষৰ যিটো মানে ইণ্টিগ্ৰিটি, যিটো মানে যিবিলাক ৰাজ্যৰ যিটো মানে একতা, সেই একতাটো মানে মেইনটেইন কৰা হ'ব। আৰু ইয়াৰ যিটো অধিকাৰ, ৰাষ্ট্ৰৰ যিটো অধিকাৰ, যিটো ভূমিৰ ওপৰত বা ভাৰতৰ যিবিলাক সাগৰ আছে তাৰ ওপৰত বা বতাহ, এই গোটেই ওপৰত মানে ভাৰতৰ যিটো অধিকাৰ আছে সেই অধিকাৰটো মেইনটেইন কৰিব। আৰু যিটো মানে একতা আছে বিভিন্ন ৰাজ্য বা সংঘৰ, সেইটো মানে সেই একতাটো মেইনটেইন কৰিব। আৰু এই একতা বা যিটো ইণ্টিগ্ৰিটি, যিটো ছভাৰেইন ৰাইট, সেইটো কাৰ অধীনত মেইনটেইন কৰিব, একদম জাষ্টিছ এণ্ড ল' অফ চিভিলাইজ নেশ্যন, যিটো মানে ন্যায় বা আইন, যিটো মানে নিয়ম কানুন, যিটো মানে যিবিলাক চিভিলাইজড নেশ্যনছ বা অন্যান্য চিভিলাইজ নেশ্যন যিবিলাক নিয়ম আছে সেই অনুপাতেই মানে ভাৰতে নিজৰ যিটো ৰাষ্ট্ৰৰ যিটো মানে মাটি, ভূমি, সাগৰ বা বতাহৰ ওপৰত নিজৰ অধিকাৰ, সাৰ্বভৌমিকতা যিটো সেইটো মেইনটেইন কৰিব আৰু একতাটো মেইনটেইন কৰিব। নেক্সট 8 নম্বৰ পইণ্ট, দ্য এনচিয়েণ্ট লেণ্ড attains its rightful and honored place in the world and makes its full and willing contribution to the promotion of world peace and the welfare of mankind। আৰু যিটো মানে আমাৰ ভাৰত এটা প্ৰাচীন এটা ৰাষ্ট্ৰ, প্ৰাচীন দেশ, আৰু ইয়াৰ মানে প্ৰাচীন সভ্যতা আছে, আৰু ইয়াৰ মানে এটা মানে প্ৰাচীন কালত ভাৰতৰ বহুত মানে মৰ্যাদা আছিলে, বহুত এটা সন্মানীয় এটা মানে স্থান আছিলে। আৰু এই মানে কনষ্টিটিউশ্যনৰ দ্বাৰা এই যিটো ভাৰতৰ যিটো প্ৰাচীন যিটো অধিকাৰ আছিলে বা যিটো মানে সন্মান আছিলে, সেই সন্মানটো আকৌ পুনৰ উত্থান কৰাৰ মানে চেষ্টা কৰা হ'ব। আৰু ভাৰতে মানে কি কৰিব, নিজৰ পূৰা আৰু মানে স্বেচ্ছা কণ্ট্ৰিবিউশ্যন কৰিব, যোগদান কৰিব, কিহৰ বাবদ, মানে বিশ্ব শান্তিৰ বাবদ আৰু মানৱ কল্যাণৰ বাবদ। মানে ভাৰতে নিজৰটো ঐতিহ্য যিটো আছে, ঐতিহ্য সেইটো মেইনটেইন কৰিব, সেইটো আৰু প্ৰিজাৰ্ভ কৰিব, আৰু লগতে বিশ্ব শান্তি আৰু ভাতৃত্ব মানে মানৱ সমাজৰ উন্নতিৰ হকে ভাৰতে সদায় কাম কৰিব। The resolution was unanimously adopted by the Assembly on January 22, 1947। আৰু ইউনানিমাছলি মানে চবে একমত হৈ, কনষ্টিটিউশ্যন এছেম্বলি চব মেম্বাৰে একমত হৈ এই অবজেক্টিভ ৰিজলিউশ্যনটো এডপ্ট কৰিছিলে কেতিয়া, জানুৱাৰী মাহৰ 22 তাৰিখ 1947 চনত। It influenced the eventual shaping of the constitution through all its subsequent stages। আৰু এই অবজেক্টিভ ৰিজলিউশ্যনটো সেইকাৰণে বহুত দৰকাৰ হয়, কাৰণ এই অবজেক্টিভ ৰিজলিউশ্যনৰ ওপৰত ভিত্তি কৰি আমাৰ যিটো আগলৈ যিটো কনষ্টিটিউশ্যন এছেম্বলি যিটো কনষ্টিটিউশ্যন সংবিধান আমাৰ ফ্ৰেম কৰিছিলে, ইয়াৰ ওপৰত বেছ কৰিহে, এই মূল তথ্যবিলাকৰ ওপৰত বেছ কৰিহে বনাইছিলে। Its modified version forms the preamble of the present constitution। আৰু এই অবজেক্টিভ ৰিজলিউশ্যনৰ মানে যিটো মডিফাইড ভাৰ্চন, সেইটোৱে আমাৰ কি হ'ল, আমাৰ সংবিধানৰ যিটো প্ৰিয়াম্বল তাতে পোৱা যায়। চ' এইখিনি আছিলে আমাৰ অবজেক্টিভ ৰিজলিউশ্যন আৰু ৱৰ্কিং অফ দ্য কনষ্টিটিউশ্যন এছেম্বলিৰ ওপৰত কিছুমান তথ্য।